গোৱালপাৰা আছিলে গোৱালপাৰা আজি গোৱালপাৰা জিলাৰ দুধনৈত বক ছয়গাঁও পলাকবাৰী বৰচলা মৰিয়নি তিয়ক মাকুম আৰু ঢলাই আজি এই 8টা সমষ্টি নতুনকৈ সমজিলা গঠন কৰা হৈছে আৰু অহা কাইলৈ ৰঙাপাৰা আৰু ডিগবৈ এই দুটা সমজিলা কাইলৈ উদঘাটন কৰিবগৈ। কিন্তু মই সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাপে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেখেতে ইতিমধ্যে 49টা সমষ্টি সমজিলা স্থাপন কৰি ৰাইজ আৰু প্ৰশাসনক একত্ৰিতভাৱে কাম কৰাৰ সুযোগ দিয়াৰ উপৰিও ৰাইজে যাতে কম খৰচত বা কম সময়ত যাতে অধিক সেৱা পাব পাৰে তাৰ যি ব্যৱস্থা কৰিলে সেই ব্যৱস্থা নিশ্চিত ওপৰত আমাৰ এই গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিবাসী ৰাইজক আগন্তুক দিনত নিশ্চিত ওপৰত টকা দিব। মই ইতিমধ্যে আহ্বান জনাইছোঁ যে আমাৰ CDC ব্ৰহ্ম ডাঙৰীয়াই যাতে এই দুধনৈ সমষ্টিৰ প্ৰতিখন ৰেভিনিউ ভিলেজতে ৰাজহ ভিলেজতে তেওঁ টিমক লৈ পেলাই যাতে আমাৰ তৰফৰ পৰা যাতে প্ৰশাসনৰ পৰা যাতে আমি যোৱা যাতে ব্যৱস্থা কৰিব পাৰোঁ। পূৰ্বতে আছিলে কি যে জনসাধাৰণে প্ৰশাসনৰ ওচৰত আহিছিল। মই সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাপে মইতো উপলব্ধি কৰোঁ যে প্ৰশাসনৰ ওচৰলৈ ৰাইজে অহাতকৈ আমি যদি ওলোটাকৈ কৰোঁ যে প্ৰশাসনে যদি ৰাইজৰ ওচৰলৈ যাওঁ তেতিয়া নিশ্চিত ওপৰত আমি এই সেৱা অধিক দিব পাৰিম। গাঁৱতে কিছুমান সমস্যা আমি সমাধান কৰিব পাৰিম। এইবাৰ বিভিন্ন বিষয় তেনেকুৱাকৈ ভূমিৰ যে বেচা কিনাৰ অনুমতিকে আদি কৰি মাটি সন্দৰ্ভত বিভিন্ন ধৰণৰ খেলি মেলিবোৰ আঁতৰ কৰিব পাৰিব এই CDC কাৰ্যালয়তে পাৰিব। ইয়াৰ উপৰিও অৰুণোদয় হওক বা আমাৰ বিধায়কৰ উন্নয়ন পুঁজিয়ে হওক বা অংগনবাড়ীয়ে হওক স্কুলে হওক বা হস্পিটেলে হওক বা আমাৰ ফুড এণ্ড চিভিল চাপ্লাই ৰেচন কাৰ্ডৰ কামেই হওক বা আমাৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ কামেই হওক বা আমাৰ ডিজিটেল মেনেজমেণ্টৰ কামকে আদি কৰি সমগ্ৰ কামবোৰ এতিয়া CDC কাৰ্যালয়ৰ পৰা হ'বগৈ। আৰু লগতে অন্য এটা সুবিধা ইয়াতে সংযোগ কৰা হৈছে যে বিভিন্ন সময়ত অনুমতি ল'বলগীয়া হয় প্ৰশাসনত, গতিকে যিমানবোৰ অনুমতিৰ প্ৰয়োজন হয় সেই প্ৰয়োজনবোৰ আগন্তুক দিনত CDC কাৰ্যালয়ৰ পৰা হ'বগৈ। কাৰণ CDC লেভেলৰ যিহেতু SP ইয়াতে নিযুক্তি দিয়া হৈছে, গতিকে মই ভাবোঁ যে দুয়োগৰাকী মুৰব্বী বিশেষকৈ CDC আৰু লগতে CDC SP দুয়োগৰাকী আগন্তুক দিনত দুধনৈবাসী ৰাইজৰ যিমানখিনি সমস্যা আছে সমস্যাখিনি যথাসম্ভৱ তেওঁলোকে সমাধান কৰিবলৈ পাৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।